নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 15 জুন আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা বিগ ব্ৰেকিং নিউজ গোৱালপাৰাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে গোৱালপাৰাত ধুবুৰীকাণ্ডৰ ভয়ংকৰ পুনৰাবৃত্তি গোৱালপাৰাৰ লক্ষীপুৰ চহৰত কালী মন্দিৰৰ মূল পথত উদ্ধাৰ নিষিদ্ধ মাংসৰ মূৰ ঘটনাস্থলীত উপস্থিত লক্ষীপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰে অবিশিষ্ট অংশটো ঘটনাৰ লগে লগেই সমগ্ৰ লক্ষীপুৰ অঞ্চলত চেপা উত্তেজনাই বিৰাজ কৰিছে গোৱালপাৰাৰ লক্ষীপুৰ চহৰৰ 10 নং ৱাৰ্ডৰ খাকিলিমাৰী দাসপাৰা কালী মন্দিৰৰ মূল পথত এই ভয়ংকৰ ঘটনা গোৱালপাৰাত পুনৰবাৰ ধুবুৰীকাণ্ডৰ ভয়ংকৰ পুনৰাবৃত্তি দেখিবলৈ পোৱা গৈছে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ ওৱান কেমেৰা শৃংখল চলিহাৰ ধমক কাইলৈৰ ভিতৰত 1 কোটি টকা দিবই লাগিব শৃংখল চলিহাৰ পুনৰবাৰ ধমক দেখিবলৈ পোৱা গৈছে ওৱান কেমেৰা মানুহ মৰিছে আপোনালোকে কিমান টকাৰ ক্ষতিপূৰণ দিছে বুলি প্ৰশ্ন শৃংখলৰ ONGCৰ বিষয়াক ধমক বীৰ লাচিত খানাৰ নেতা শৃংখল চলিহাৰ শিৱসাগৰৰ ভটিয়াপাৰাত ওলাই আহিল শ স্থানীয় ৰাইজ ONGCৰ ৰিগত সৃষ্টি হোৱা ভয়াবহ গেছ লিকক লৈ ক্ষতিপূৰণৰ দাবী ONGC বিষয়াই দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ তুলি উত্তপ্ত পৰিস্থিতি কাইলৈৰ ভিতৰত 1 কোটি টকাৰ ক্ষতিপূৰণ দিয়ক অন্যথা পৰিস্থিতি অধিক ভয়ংকৰ হোৱাৰ ধমক প্ৰদান কৰিছে বীৰ লাচিত খানাৰ নেতা শৃংখল চলিহাই সেই ভিডিঅ' ইতিমধ্যেই সামাজিক মাধ্যমত যথেষ্ট পৰিমাণে ভাইৰেল হৈ পৰিছে পুনৰবাৰ অন কেমেৰা বীৰ লাচিত খানাৰ নেতা শৃংখল চলিহাৰ ধমক দেখিবলৈ পোৱা গৈছে मेरा बात सुनिए मैं बात करूंगा আন এটা গুৰুত্বপূৰ্ণ খবৰ ঘোষণা কৰা হ'ল 2025 বৰ্ষৰ নীট পৰীক্ষাৰ ৰিজাল্ট অসম সন্তান মহম্মদ মুছা কালিমে আজৰি আনিলে সফলতা সৰ্বভাৰতীয় মেডিকেল প্ৰৱেশ পৰীক্ষাত অসমৰ ভিতৰতে শীৰ্ষত মহম্মদ মুছা কালিম অসমৰ প্ৰায় 42000 পৰীক্ষাৰ্থীৰ মাজত শীৰ্ষস্থানত মহম্মদ মুছা 41848 গৰাকী পৰীক্ষাৰ্থীৰ মাজত প্ৰথম স্থানত এই যুৱকজন সমগ্ৰ ভাৰতৰ ভিতৰতে 509 সংখ্যক স্থান লাভ কৰিলে মুছাকে 99.97% লাভ কৰা যুৱকজনে কঢ়িয়াই আনিছে গৌৰৱ আপুনিও কমেন্ট বক্সৰ জৰিয়তে এই যুৱকজনক দিয়ক শুভেচ্ছা সৰ্বভাৰতীয় মেডিকেল প্ৰৱেশ পৰীক্ষাত এইবাৰ উজলিল অসম সন্তান মুছা কালিম আন এটা ব্ৰেকিং নিউজ আদানীৰ বিৰুদ্ধে আকৌ জ্বলিছে কোনো কাৰণতেই আদানীক মাটি নিদিও বুলি পণ লৈছে খিলঞ্জীয়া লোকে আদানীৰ বিৰুদ্ধে আকৌ জ্বলিছে সমগ্ৰ ৰাজ্য আদানীক মাটি হস্তান্তৰকৰণৰ বিৰুদ্ধে চতুৰ্থ দিনাও শ প্ৰতিবাদকাৰীয়ে কপালে ৰাজপথ হাজাৰ বিঘা মাটি হস্তান্তৰকৰণৰ বিৰুদ্ধে এই প্ৰতিবাদ মাটি জৰীপ কৰিবলৈ অহাৰ সন্দেহত স্থানীয় নেতাক উত্তম মাধ্যম ৰাইজৰ ৰাজপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে পৰ্বতজোৰাত চতুৰ্থ দিনাও আদানীক মাটি হস্তান্তৰকৰণৰ ক্ষোভত জ্বলিছে সমগ্ৰ অঞ্চল আদানীৰ বিৰুদ্ধে আকৌ জ্বলিছে ৰাজ্য পুনৰবাৰ আদানী মাটি দিয়াক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে খিলঞ্জীয়া লোকৰ এই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে আন এটা ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ অসমবাসীৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিব বাৰম্বাৰ মিছা কথা কোৱাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিব লাগিব যদি বাহিৰৰ দুষ্কৃতিকাৰী সোমাইছে তেন্তে মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বিফল হৈছে মই যদি পাকিস্তান গৈছিলো তেতিয়া কি বিজেপি চৰকাৰ শুই আছিল নেকি পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে কঠোৰ ভাষাৰে সমালোচনা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত হিমন্ত বিশ্ব শৰ্মাই ক্ষমা খুজিব লাগিব বুলি মন্তব্য কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ
হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেইদিনা আকৌ মিছা কথা ক'ব, ৰাইজৰ সন্মুখত মিছা কথা বাৰম্বাৰ কোৱাৰ বাবে ৰাইজৰ সন্মুখত ক্ষমা বিচাৰিব লাগিব। য'ত আন এটা পলিটিকেল ব্ৰেকিং নিউজ। পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক মৃণাল শইকীয়াৰ মাজত সংঘাত দেখিবলৈ পোৱা গৈছে। এক্স হেণ্ডেলত খুমঠাইৰ বিধায়ক মৃণাল শইকীয়াৰ ক্ষোভ, নিৰ্বাচনী ৰাজনীতি ত্যাগ কৰাৰ এই উপযুক্ত সময়। বিধায়কগৰাকীৰ কেৰালা ভ্ৰমণক লৈ অসন্তুষ্ট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ভিডিঅ' কনফাৰেন্সত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছিল তাচ্ছিল্যসূচক মন্তব্য মৃণাল শইকীয়াক লৈ। মুখ্যমন্ত্ৰীৰ মতে ইয়াৰ চৰকাৰী আঁচনি ৰাইজৰ কাষলৈ নিয়াৰ সময়। বিপৰীত স্থিতিত খুমটাইৰ বিধায়ক মৃণাল শইকীয়া আৰু পুনৰবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি বিধায়ক মৃণাল শইকীয়াৰ মাজত এই সংঘাত দেখিবলৈ পোৱা গৈছে। হয়তো শীঘ্ৰেই বিজেপি ত্যাগ কৰাৰো সম্ভাৱনা আছে বিধায়ক মৃণাল শইকীয়াৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, জনগোষ্ঠীয় লোকৰ সংগ্ৰামক লৈ দিল্লী দিছপুৰে সদায় ভয় কৰে। গণতান্ত্ৰিক আন্দোলন নামানিলে নিজৰ মাটি ৰক্ষা কৰিবলৈ মানুহে সমুখ সমৰত নামিবই। মানুহে কেনেধৰণৰ আন্দোলন কৰিব সেয়া নিৰ্ভৰ চৰকাৰখনৰ ওপৰত। পৰ্বতজোৰাৰ বাঁহবাৰীত উপস্থিত হৈ চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া। পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিল বিদ্যুৎ শইকীয়া। কোনো কাৰণতেই খিলঞ্জীয়া লোকে নিজৰ মাটি এৰি নিদিয়ে বুলি হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ। ট্ৰাইবেল মানুহৰ সংগ্ৰামক দিল্লী দিছপুৰে সদায় ভয় কৰি আহিছে। গণতান্ত্ৰিক আন্দোলনক নামানিলে মানুহে নিজৰ মাতৃ ৰক্ষাৰ কাৰণে সমুখ সমৰত লিপ্ত হ'বই। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, পুনৰবাৰ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। পাকিস্তান প্ৰেমী মানুহক বিটিআৰত সমৰ্থন নকৰে। ভুলবশতঃ গৌৰৱ গগৈ ধুবুৰীলৈ নগৈ তামোলপুৰত সোমাই গ'ল। গৌৰৱ গগৈৰ ৰাস্তা ভুল হ'ল। গৌৰৱ গগৈৰ বিৰুদ্ধে তীব্ৰ ভাষাৰে সমালোচনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। BPFৰ লগত ক'ত মিত্ৰতা আছে তাকো ক'লে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আৰু এইবাৰ পাকিস্তান প্ৰেমী মানুহক বিটিআৰৰ লোকে ভোট নিদিয়ে বুলি মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। আৰু পুনৰবাৰ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ONGCৰ আশ্বাসত আশ্বস্ত হ'বলগীয়া এতিয়া পৰিৱেশ নাই। বাঘজানৰ দৰেই একে পৰিৱেশ হৈছে ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ অধীনস্থ 147 নং ৰিগত। ইয়াৰ পিছতো বিশেষ ব্যৱস্থা লোৱা নাই ONGCয়ে। ONGCৰ বিৰুদ্ধে বিধায়ক অখিল গগৈৰ বিস্ফোৰক অভিযোগ। পুনৰবাৰ ONGCৰ বিৰুদ্ধে সৰব হৈ পৰিল শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। ONGCৰ আশ্বাসত আশ্বস্ত হ'বলগীয়া এতিয়া পৰিৱেশ নাই বুলি মন্তব্য বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পিছত অসমত চৰকাৰ গঠন কৰিব কংগ্ৰেছ দলে। 2026 চনত বিজেপিক উৎখাত কৰি কংগ্ৰেছৰ নেতৃত্বাধীন এখন চৰকাৰ অসমত প্ৰতিষ্ঠিত কৰিবৰ বাবে আমি কাম কৰি যাম। আৰু যিকোনো প্ৰকাৰে 2026 চনৰ বিধানসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক অসমৰ পৰা বিদায় দিয়া হ'ব। আৰু এই দাবী উত্থাপন কৰিছে কংগ্ৰেছৰ নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, ডিব্ৰুগড়বাসীৰ বাবে এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। ডিব্ৰুগড়বাসীৰ বাবে ভাল খবৰ, ৰাজ্যৰ দ্বিতীয় ৰাজধানীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 7টাকৈ ডাঙৰ ঘোষণা। ডিব্ৰুগড়ৰ মাজমজিয়াত নিৰ্মাণ হ'ব AMCHৰ এখন চিটি হস্পিটাল। 206 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা হ'ব এই হস্পিটাল। এই হাস্পতালখনত থাকিব 200খন বিচনা, 50টা পেয়িং কেবিনো নিৰ্মাণৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। নিশা 10 বজালৈ MRI আদি কৰাৰ লগতে সহজতেই স্বাস্থ্য পৰীক্ষা কৰিব পাৰিব। 370 কোটি টকাৰে এটা আৱাসিক নিৰ্মাণ কৰাৰো সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ পুষ্টিকৰ মধ্যাহ্ন ভোজনৰ বাবেও ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দ্বিতীয় ৰাজধানী চহৰ ডিব্ৰুগড়ক লৈ 7টাকৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী শৰ্মায়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বতৰৰ কালৰূপ দেখিবলৈ পোৱা গৈছে। বজ্ৰপৰি মৃত্যু, ৰাজ্যত বতৰৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে। বজ্ৰপৰি থিতাতে মৃত্যু 2জনৰ।
নগাঁও জিলাৰ ঢিঙত আহত হৈছে বজ্ৰপুৰী 3জন গা ধুই থকা অৱস্থাতেই বজ্ৰপুৰী মৃত্যু বঙাইগাঁৱৰ আব্দুলৰ বজ্ৰপাতত কৰুণ মৃত্যু খাবতি লৈ মংগলদৈৰ মোৱামাৰীৰ গোবিন্দ চৰকাৰে ঢিঙত বজ্ৰপুৰী গুৰুতৰভাৱে আহত তিনিমুখীয়া শিশুসহ 4জন লোক আহত আটাইকে ঢিং এফআৰইউত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে চিপাজৰতো বজ্ৰপুৰী গুৰুতৰভাৱে আহত 4জনকৈ লোক আহত আটাইকে ভৰ্তি কৰোৱা হৈছে হাস্পাতালত আৰু ৰাজ্যত বতৰৰ কালৰূপ দেখিবলৈ পোৱা গৈছে বজ্ৰপুৰী 3জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হোৱাৰ খবৰ আমাৰ হাতত আহি পৰিছে আন এটা ব্ৰেকিং নিউজ এনআৰচিত বাদ পৰা 19 লাখৰ অধিকাংশই হিন্দু বাংলাদেশী 1600 কোটি টকা খৰচ কৰাৰ পিছত ওলাব 4-5জন বিদেশী এনআৰচিত নাম নথকা অধিকাংশই হৈছে হিন্দু বাংলাদেশীৰ নাম নথকাত এনআৰচিৰ পৰা পিছুৱাইছিল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ বাদ পৰা 19 লাখ লোকৰ অধিকাংশই হিন্দু বাংলাদেশী লোক 1600 কোটি টকা খৰচ কৰাৰ পিছত 4 বা 5জন ওলাব বাংলাদেশী নাম নথকা হিন্দু বাংলাদেশীক CAAৰ জৰিয়তে প্ৰদান কৰিব নাগৰিকত্ব বিজেপিয়ে উচ্চতম ন্যায়ালয়ত গোচৰ তৰা এপিডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাৰ পুনৰবাৰ বিস্ফোৰণ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হিন্দু বাংলাদেশীৰ নাম থকাৰ বাবেই এনআৰচিৰ পৰা এতিয়া পিছুৱাই গৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ পৰৱৰ্তী খবৰ বিজেপি চৰকাৰ শেষ হ'বলৈ আৰু মাত্ৰ 10 মাহ সময় আছে 10 মাহ সময়ৰ পিছতেই নাই হ'ব বিজেপি এতিয়াহে কিয় বিদেশী বহিষ্কাৰৰ কাম আৰম্ভ কৰিছে বিজেপি চৰকাৰে ইমান দিনে শুই আছিল নেকি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ হিন্দু মুছলমানৰ ৰাজনীতি কৰি 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ এই কাম কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ এই চৰকাৰখনে 3টা কাম কৰিব সমগ্ৰ অসমত অবৈধভাৱে যিকোনো মুছলমান মানুহক ধৰি আনি অসমৰ সীমা বাহিৰ কৰি অসমত অস্থিৰতা সৃষ্টি কৰিব হিমন্ত বিশ্ব শৰ্মাই চাই সংখ্যালঘু মিয়া মুছলমান মানুহৰ কিছুমান ঘৰ উচ্ছেদ কৰিব মুখ্যমন্ত্ৰীয়ে উচ্ছেদ কৰি হিন্দু মুছলমানৰ এটা বাতাবৰণ তৈয়াৰ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2026 চনৰ বিধানসভা নিৰ্বাচনত কোনো ধৰণৰ ইছ্যু নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত কোনো ধৰণৰ কাম কৰা নাই যে ৰাইজৰ আগত এই কামবোৰ দেখুৱাই ভোট খুজিব গতিকে 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে এটা সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ মাজত কাজিয়া লগাই 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ব্ৰেকিং নিউজ কপিছে ইজৰাইল উপযুক্ত উত্তৰ দিয়া বুলি ঘোষণা ইৰানৰ ফালৰ পৰা ইটোৰ পাছত সিটো ভয়ংকৰ আক্ৰমণ ইৰানৰ প্ৰত্যুত্তৰৰ পিছতেই ইজৰাইলত হাহাকাৰ তেল আভিভত ইৰানে নিক্ষেপ কৰিছিল শতাধিক বেলিষ্টিক মিছাইল ইৰানৰ আক্ৰমণৰ ফলত ইজৰাইলী সেনাৰ লগত হুকাবহ ঘটনা সংঘটিত হৈছে বুলি খবৰ আক্ৰমণৰ পিছতেই ইৰানৰ ডাঙৰ ঘোষণা ইজৰাইলক দিয়া হৈছে আসল প্ৰত্যুত্তৰ উপযুক্ত উত্তৰ দিয়া হৈছে ইজৰাইলক আৰু কৰা হ'ব আক্ৰমণ ইজৰাইলৰ সামৰিক ঘাটিক লক্ষ্য কৰি বৃহৎ আক্ৰমণ চলাইছিল ইৰানে বিফল হৈ পৰিছিল ইজৰাইলৰ এয়াৰ ডিফেন্স সিস্টেম সম্পূৰ্ণৰূপে বিফল হৈছিল ইজৰাইলৰ ডিফেন্স সিস্টেম লেবানন আৰু জৰ্ডানৰ দিশৰ পৰাও আক্ৰমণ ইৰানৰ প্ৰত্যুত্তৰৰ পিছতেই ইজৰাইলৰ ৰাজধানীত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল পৰৱৰ্তী খবৰ বিমান দুৰ্ঘটনা ষড়যন্ত্ৰ নে আন কিবা তদন্ত কৰি উচ্চস্তৰীয় কমিটিয়ে 3 মাহৰ ভিতৰত মুখৰলৈ আনিব সত্য আৰু বিমান দুৰ্ঘটনাক লৈ তদন্ত ঘোষণা আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ পদক্ষেপ কেন্দ্ৰীয় চৰকাৰৰ বিমান দুৰ্ঘটনাৰ তদন্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিলে এখন উচ্চস্তৰীয় কমিটি কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনৰ অধ্যক্ষতাত গঠন কৰি দিয়া হৈছে 11জনীয়া সদস্যৰ উচ্চস্তৰীয় কমিটি সোমবাৰৰ ভিতৰত প্ৰথমখন বৈঠকত মিলিত হ'ব উচ্চস্তৰীয় কমিটিৰ 11গৰাকীকৈ সদস্য আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ কাৰণ পৰ্যালোচনা কৰি কেন্দ্ৰীয় চৰকাৰক 3 মাহৰ ভিতৰত প্ৰতিবেদন জমা কৰিব এই কমিটিয়ে
দেশত বিমান চলাচলৰ বাবে বৰ্তমানেও কাৰ্যকৰী হৈ থকা SOP সমূহো পৰীক্ষা কৰিব উচ্চস্তৰীয় কমিটিয়ে ভৱিষ্যতে বিমান সেৱাৰ অধিক সুৰক্ষা সুনিশ্চিত কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ সন্দৰ্ভতো প্ৰস্তাৱ আগবঢ়াব কমিটিয়ে শনিবাৰে এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে আহমেদাবাদৰ অভিশপ্ত বিমান দুৰ্ঘটনাক লৈ তদন্ত ঘোষণা কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা গঠন কৰা হৈছে বিশেষ কমিটি চৰকাৰী ঘৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ চৰকাৰী পকী ঘৰৰ বাবে আজিয়েই আৱাজ প্লাছত আবেদন কৰক কিদৰে ঘৰতে বহি আপুনি চৰকাৰী ঘৰৰ বাবে কৰিব এপ্লাই চৰকাৰী পকী ঘৰৰ বাবে আজিয়েই আৱাজ প্লাছত আবেদন কৰক কিদৰে আপুনি ঘৰতে বহি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব সবিশেষ জানি লওক সেলফ সাৰ্ভেৰ বাবে মুকলি কৰা হৈছে এপ আৱাজ প্লাছৰ জৰিয়তে আপুনি আজি কৰিব পাৰিব আবেদন ঘৰৰ বাবে জানি লওক আৱাজ প্লাছত কেনেদৰে আবেদন কৰিব লাগে আবেদনৰ বাবে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আপোনাক জীৱিকা সখীয়ে চলোৱা জৰীপ সম্পূৰ্ণ নোকোৱালৈকে কৰক সেলফ সাৰ্ভে প্লে ষ্ট'ৰ এপৰ পৰা ডাউনলোড কৰক আৱাজ প্লাছ 2024 আধাৰ নম্বৰৰ সৈতে কৰক পঞ্জীয়ন এপটোত মহিলা হিতাধিকাৰীক দিয়া হ'ব বিশেষ অগ্ৰাধিকাৰ আবেদনৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড জব কাৰ্ড আৰু আধাৰ সংযোজিত বেংক একাউণ্ট সম্পূৰ্ণ তথ্যৰ বাবে জৰীপৰ SOP মুকলি www.ruralasam.gov.in www.pmag.nic.in ত চাব পাৰিব সকলো নীতি নিয়ম জৰীপ সম্বন্ধীয় অভিযোগৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 180012323560 নম্বৰত দিব পাৰিব আপুনি যিকোনো ধৰণৰ অভিযোগ চৰকাৰী ঘৰৰ সন্দৰ্ভত আন এটা গুৰুত্বপূৰ্ণ খবৰ আকৌ ৰাজ্যত প্ৰচণ্ড গতিত আহি আছে ধুমুহা বৰষুণ 3 দিনলৈ সমগ্ৰ ৰাজ্যত হাই এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ৰাজ্যৰ 27খন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে বৰষুণৰ এলাৰ্ট আগন্তুক 3 ঘণ্টাৰ ভিতৰত পুনৰবাৰ হ'ব পাৰে ভয়ংকৰ ধুমুহা বৰষুণ বিজলী ডেৰেকনি বৰষুণ আৰু ধুমুহাৰ য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সমগ্ৰ ৰাজ্যবাসীক সাৱধান আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আন এটা গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটীত বৃক্ষ ধ্বংস অভিযানৰ বিৰুদ্ধে গণগৰ্জন দীঘলী পুখুৰীৰ পাৰত বিশিষ্ট ব্যক্তি সচেতন নাগৰিকৰ মানৱ শৃংখল কাৰ্যসূচী দীঘলী পুখুৰী পাৰৰ এজোপা গছতো হাত নিদিবলৈ চৰকাৰক সকিয়নি ৰাইজৰ আৰু পুনৰবাৰ গছ কটাৰ বিৰুদ্ধে যোৱাকালি গুৱাহাটী মহানগৰীত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে বিশিষ্ট বুদ্ধিজীৱী সাহিত্যিক আৰু সচেতন স্থানীয় ৰাইজৰ এই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে সাংসদ অজিত কুমাৰ ভূঞা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ অজিত কুমাৰ ভূঞাই হিমন্ত চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে হিমন্ত চৰকাৰ ফেচিষ্ট চৰকাৰ আখ্যা দিছে অজিত কুমাৰ ভূঞা আৰু আনপিনে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈও হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে আৰু এইদৰে যোৱাকালি গুৱাহাটী মহানগৰীৰ দীঘলী পুখুৰী পাৰত গছ কটাৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে আন এটা গুৰুত্বপূৰ্ণ খবৰ হাতত মাত্ৰ আৰু কেইটামান ঘণ্টা 8000 পৰিয়ালক কৰা হ'ব উচ্ছেদ 8000 পৰিয়ালৰ বিৰুদ্ধে প্ৰশাসনৰ দয়া নাই ক্ষমা নাই নীতি কেইটামান ঘণ্টাৰ পিছতেই 1600 বিঘা ভূমিত চলোৱা হ'ব উচ্ছেদ অভিযান এখন উচ্ছেদৰ জাননীয়ে আতংকিত কৰিছে 8000 পৰিয়ালক বৃহৎ উচ্ছেদ অভিযানৰ বাবে গোৱালপাৰাত প্ৰশাসনৰ জাননী জাৰি গোৱালপাৰা চহৰৰ সমীপৱৰ্তী হাছিলা বিলত চলিব এই বৃহৎ উচ্ছেদ অভিযান বেদখলকাৰীৰ কবলত থকা হাছিলা বিলৰ মাটিত চলিব এই বৃহৎ উচ্ছেদ হাছিলা বিলৰ 8000 পৰিয়ালক ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিছে গোৱালপাৰা প্ৰশাসনে হাজাৰ হাজাৰ লোকক 2 দিনৰ সময়সীমা বান্ধি জাননী জাৰি প্ৰশাসনৰ জিলা প্ৰশাসনৰ জাননীৰ পিছতেই আতংকিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী দুদিনৰ ভিতৰত ঘৰ খালী কৰি কলৈ যাব প্ৰশ্ন উত্থাপন কৰিছে লোকে স্বাধীনতাৰ কালৰে পৰা সেই অঞ্চলত বসবাস কৰি অহাৰ দাবী উচ্ছেদৰ জাননী লাভ কৰাৰ পিছতেই অচেতন হৈ পৰে এগৰাকী মহিলা
ঘটনাৰ পিছত অঞ্চলটোত সৃষ্টি হয় এক হুলস্থলীয়া পৰিৱেশ যিকোনো কাৰণতেই মাটি এৰি নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে এইসকল লোকে আন এটা পলিটিকেল ব্ৰেকিং নিউজ অগপত জ্বলিছে ক্ষোভৰ জুই ২৬ত বিজেপিয়ে কিমান আসন দিব অসম গণ পৰিষদক ক'ত কোনে টিকট পাব অসম গণ পৰিষদত এতিয়া গৃহকন্দল অগ্নি পৰীক্ষাৰ সন্মুখীন হ'ব অগপ নেতৃত্ব ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অগপত বৃদ্ধি পাইছে তীব্ৰ অসন্তুষ্টি পৰৱৰ্তী খবৰ এইবাৰ মহিলা নহয় এইবাৰ কংগ্ৰেছৰ লক্ষ্য যুৱক নিবনুৱা যুৱকক লক্ষ্য কৰি লৈছে ইণ্ডিয়া মিত্ৰজোঁটে যুৱকক আকৰ্ষণ কৰিবলৈ ভিৰ লাগিছে যুৱনেতাৰ কোনখন ৰাজ্যত লক্ষ্য যুৱ প্ৰজন্ম এইবাৰ কংগ্ৰেছৰ বিশেষ নীতি দেখিবলৈ পোৱা গৈছে মহিলাৰ বিপৰীতে কংগ্ৰেছ দলৰ মূল লক্ষ্য হৈছে এইবাৰ যুৱকসকলক আকৰ্ষিত কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে ইণ্ডিয়া মিত্ৰজোঁটে কেইবাখনো ৰাজ্যত এতিয়া সক্ৰিয় ৰূপত দেখিবলৈ পোৱা গৈছে ইণ্ডিয়া মিত্ৰজোঁট আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ দুৱাৰ বন্ধ কৰিলে ডোনাল্ড ট্ৰাম্পে আমেৰিকালৈ নাহে পাকিস্তানৰ প্ৰধানমন্ত্ৰী আৰু পাকিস্তানৰ সেনাপ্ৰধান ডোনাল্ড ট্ৰাম্পৰ সিদ্ধান্তৰ পিছতেই এই সিদ্ধান্ত পাকিস্তানৰ বিশ্বজুৰি ধিক্কাৰ গঞ্জনাৰ সন্মুখীন হোৱাৰ পাছত সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হ'ল আমেৰিকা পাকিস্তানৰ সেনাপ্ৰধানক আমন্ত্ৰণ দিয়া হোৱা নাই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সেনা দিৱসলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সেনা দিৱসত পাকিস্তানৰ সেনাপ্ৰধান আসিফ মুনিৰ উপস্থিতি থাকিব বুলি বাতৰি প্ৰকাশ পাইছিল 14 জুনত অনুষ্ঠিত হ'বলগীয়া আমেৰিকাৰ 250 সংখ্যক সেনা দিৱসৰ পেৰেডত উপস্থিত থকাৰ খবৰ ওলাইছিল আমেৰিকাৰ এই সিদ্ধান্তৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ভাৰতত আমেৰিকাৰ এই সিদ্ধান্তই ভাৰতৰ সৈতে থকা কূটনৈতিক সম্পৰ্কক ব্যাঘাত কৰিব বুলিও দাবী কৰিছিল কংগ্ৰেছে আৰু তাৰ পিছতেই আমেৰিকাই নিজৰ সিদ্ধান্ত সলনি কৰিছে আমেৰিকাত দুৱাৰ বন্ধ কৰিলে পাকিস্তানৰ সেনাপ্ৰধানৰ